আজি আপোনাক আৰু এটা সঁচা কথা কওঁ। আপুনি ভগৱানক প্ৰাৰ্থনা কৰি কৰি ভাগৰি গৈছে। প্ৰাৰ্থনা মানে ভগৱানৰ ওচৰত দৈনিক ভিক্ষা কৰি আছে আপুনি। পুৱা গধূলি প্ৰাৰ্থনাৰ নামত ভগৱানক বিৰক্ত কৰি আছে, অথচ আপুনি বিচৰাখিনি পোৱা নাই। আপুনি কোনো পাপ কৰা নাই, দান দক্ষিণাও দিছে, তথাপিও আপুনি বিচৰাটো পোৱা নাই। এনেকুৱা যদি হৈছে, মনলৈ আনিব এই কথা। শিক্ষকে কেতিয়াও পৰীক্ষাত বহি আপোনাক উত্তৰ লিখি নিদিয়ে। ভগৱানে আপোনাক কিবা নহয় কিবা প্ৰকাৰে সংকেত দিছে, শিক্ষা দিছে, শিক্ষকে দিয়াৰ দৰে বিভিন্ন ৰূপত। আপুনি কেৱল কথাটো হৃদয়ংগম কৰিব পৰা নাই। অলপ ভাবক, অলপ চিন্তা কৰক, ক'ত ভুল হৈছে আপোনাৰ। আপুনি বিচৰাটো পাই যাব। কেৱল ঈশ্বৰৰ সংকেত আপুনি অনুধাৱন কৰক। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।